মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিনলেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি চোৰ, মা দেউতাই মোক চোৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ, আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ, কিন্তু শক্তি বুলি নকওঁ, মই ন্যায়ৰ হকে মাত মাতি আছোঁ। আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ। আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে, কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে। তাৰ পিছতো মই মাত মাতি আছোঁ, কাৰণ জুবিনদাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে। 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিনদাই। বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে, চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, কিন্তু হয় মোৰ ভুল এটা হ'ল। মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ, ভুলটো ক'ত হ'ল জানেনে? এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ, এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই। মই যাব পৰা নাই, কাৰণ বৌ অসুস্থ মানসিকভাৱে। আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে, মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট, ট্ৰাষ্ট 10 বছৰ লাগক, হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ। কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল, তাতে যেতিয়া টকা বিভাজন হৈ আছে, ভাগকৈ টকা বোলে বিতৰণ হৈ আছে, তেওঁলোকে কোৱা কথা, যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ। ভৃগুদাহঁতে জানে, ভালকৈ জানে, তাৰপিছত সীমাবাহঁতে জানে, তেওঁলোকক মই দায় ধৰা নাই। তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে, কোনে কোনে কি কৰিছে, আৰু ওলাইছেহেঁতে কথাটো CDC ছাৰক অৱগত কৰা বুলি মই শুনো। কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ, সৰু ল'ৰা ক'ৰবাত বেছিকৈ সোমাই পাম, এনেই 10টা চকু পৰি আছে। কিন্তু কি হৈছে জানো, ডাঙৰ ডাঙৰ মানুহ আছে, ট্ৰাষ্ট আছে, এখন ট্ৰাষ্ট বহিছে, তেওঁলোকে অৱগত হ'ব চাগে। এই যেতিয়া মোক বস্তুখিনি দিলে, গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাৰে পৰা বস্তু লৈ গৈ আছে। গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে, কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই। মই যি শপত বুলি নকওঁ, মই ডাঠি ক'ব পৰা, সেইকাৰণে আজি আগুৱাই আহিছোঁ। এই যে সামগ্ৰীখিনি দিছে, তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে, দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি, সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ, সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। কিন্তু ৰাইজক দেখুৱাই আছিলোঁ, জানে দাদা, অসমবাসীয়ে দেখিছে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, যি কৰিছোঁ, জুবিন যুগৰ, জুবিন দেশৰ বুলি কৈ পেলাই সদায় জুবিনলেণ্ডৰ কাম আগবাঢ়ি আছোঁ, যাতে সেই ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি বিনামূলীয়া আৰু প্ৰতিধ্বনিৰ নামত, আৰু প্ৰতিধ্বনি জুবিনদাই গঢ় দিয়া এটা দল, সেই দলটোৰ নামত মই কাম কৰিম বুলি ভাবিছিলোঁ। কিন্তু আজি মই ভাবোঁ, যদি ষড়যন্ত্ৰ হয়, তেন্তে এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল। আৰু মই জানো ৰাইজে বেয়া পাবও পাৰে, পাওক, আপত্তি নাই, ভালেই জানে। কিন্তু মই কেইটামান নাম লওঁ। জুবিন ফেন ক্লাবৰ পিকু বুলি এটা বিখ্যাত ল'ৰা, নিজকে আজি 2022 চনৰ পৰা জেনেৰেল ছেক্ৰেটাৰী বুলি কয়। মই স্বীকাৰো কৰোঁ, মই সুধিছোঁ তুমি কেইবছৰ হৈছে, ৰিচেণ্ট মই নিতুমণি দাৰ শ্ব'ত মই সুধিছোঁ, কৈছে মই 2022। সেই দাদাজনক মই অৱগত কৰিছোঁ আজি গোটেইখিনি কথা। সেই দাদাজনে আজি ভিডিঅ' বনাইছে বুলি শুনিছোঁ, আকৌ মই এজনে কৈছে যে চুৰ কৰিছে নেকি, হয়নে কওকচোন। মই তেখেতক কৈছোঁ, দাদা মই ঘূৰাই দিছোঁ, বিকজ অফ ঘূৰা এইখিনি কথাখিনি এনেকৈ ওলাইছে কাৰণে নালাগে মিউজিয়ামটোৰ কাৰণে, পিছত 10 বছৰ পিছত মিউজিয়াম হ'ব, মই ঘূৰাই দিওঁ। কিন্তু তেখেতে গৈ পেলাই তাতে ওলাইছে যে চুৰ। মই ভাবোঁ ব্যক্তিগতভাৱে মোক কিবা এটা টাৰ্গেট কৰিছে। মই কোনো সত্তাক হানি কৰিব বিচৰা নাই, জুবিন সত্তা বা জুবিন ফেন ক্লাব বা সকলো, মই একালৰ জুবিন ফেন ক্লাবৰ লগত জড়িত মানুহ। আৰু মই ভাবোঁ যে জুবিন ফেন ক্লাবত থাকিলে যে অনুৰাগী বুলি হয়, ক'তো লিখা নাই। কিন্তু মই নাথাকিব পাৰোঁ ফেন ক্লাবত, কিন্তু ডাঠি ক'ব পাৰোঁ তেনেকুৱা মুখা পিন্ধা মানুহতকৈ মই 10 চুমত বেছি ডাঙৰ অনুৰাগী। মই ইয়াতকৈ আৰু একো নকওঁ। কিন্তু ৰাইজে যদি ভাবিছে চুৰ বুলি, গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। আৰু ঘূৰাব লাগে, মই ঘূৰাইছোঁ। আৰু ঘৰত যিখিনি বস্তু আছে, গামোচা কেইখনমান আছে, 40,000 নে 4,000 গামোচাৰ তেওঁলোকে এটা সংখ্যা দিছে। প্ৰথম অভিযোগ জুবিন ফেন ক্লাব আৰু অজয় বৌক নিজে উপজাচি কোৱা বুলি শুনিছোঁ। তাতে তাৰ প্ৰশাসনৰ বিষয়াসকলে কৈছে যে যোৱা নিশা তেনেকৈ কৈছে। আঙুঠিৰ মানে উল্লেখ হৈছিলে, আঙুঠিকেইটা মোক দিছিলে, আৰু মই বৌক দিয়া নহ'ল সেইখিনি সময়ত, ৰাতি হ'ল। মই বোলো দিম দিয়া, তুমিতো ৰাখিব নোৱাৰা। কিন্তু আঙুঠিখিনি উত্থাপন হৈছিলে যেতিয়া মই তাৰে সেই ঘৰটোৰ মোৰ ভিডিঅ' আছে, অকণমান টপোলা পাইছিলোঁ পইচাৰ। মই কৈছোঁ এইখিনি ক'ৰ পইচা, এনেকৈ তলত সোমাইছে, পইচাখিনি CDC অফিচতে থাকিব লাগে বা এইটো ৰুমত থাকিব লাগে, ইয়াতেতো CCTV নাই, CCTV নোহোৱা ৰুমটোত কেনেকৈ পইচা আহিলে, সেইটো মোৰ প্ৰশ্ন আছিল। আৰু সেই প্ৰশ্নটো মোৰ চাগে ভুল আছিল।